নাম্বাৰ ছিষ্টেমৰ খুব ধুনীয়া এটা প্ৰশ্ন যে 7x5462 সংখ্যাটো 9ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'বলৈ xৰ ন্যূনতম মান কিমান হ'ব লাগিব। তো প্ৰথমতে আমি জানি লওঁ যে 9ৰ বিভাজ্যতাৰ নিয়ম কি আছিল, যে কোনো এটা সংখ্যা 9ৰে তেতিয়াহে বিভাজ্য হয় যেতিয়া সংখ্যাটোৰ অংকসমূহৰ যোগফল 9ৰে বিভাজ্য হয়। তো প্ৰশ্নটোত আমাৰ দিয়া আছে যে 7x5462, তো এই অংকবোৰৰ কি হ'ব লাগিব, যোগফলটো 9ৰে বিভাজ্য হ'ব লাগিব। যদি যোগফলটো 9ৰে বিভাজ্য হয় তে গোটেইবোৰ অংকটো কি হয়, গোটেই অংকটো 9ৰে বিভাজ্য হ'ব। তো প্ৰথমতে আমি যোগ কৰি চাওঁ যে 7 + 5 + 4 + 6 + 2 + x, এই xত আমি ন্যূনতম মানটো লাগে যিটো গোটেইবোৰ অংকটো 9ৰে বিভাজ্য হয়। তো 7 + 5 কিমান হ'ব, হাতে পাশে 12, 12 × 4 = 16, 16 × 6 = 22, 22 × 2 কিমান হ'ল 24, তো 24 + x। তো xৰ ন্যূনতম মান কিমান হ'ব লাগিব, xৰ ন্যূনতম মান যদি আমি 3 বহাওঁ, যদি 24ৰ লগত যদি আমি 3 এড কৰোঁ তেতিয়াহ'লে কিমান হ'ব 27। তো 27ক আমাৰ 27ক যদি 9ৰে বিভাজ্য কিমান হ'ব, 9 × 3 = 27, গতিকে ন্যূনতম মান কিমান হ'ব 3। তো এই 27ক 9ৰে বিভাজ্য হয়, তো গোটেইবোৰ অংকটোক 9ৰে বিভাজ্য হ'ব, অৰ্থাৎ xৰ ন্যূনতম মান কিমান হ'ব 3, অপশ্যন নম্বৰ 1। আপোনালোকলৈ এটা হোমৱৰ্ক থাকিল যে 43x2 এই সংখ্যাটোক 9ৰে বিভাজ্য হ'বলৈ, অৰ্থাৎ 9ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'বলৈ xৰ ন্যূনতম মান কিমান হ'ব লাগিব। তো কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি জনাই দিব ইয়াৰ উত্তৰটো। থেংক ইউ।